বিষয় সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চা এলিজাবেথ কলবাৰ্ণ গগৈৰ নাম পাকিস্তানৰ আইএছআৰ সৈতে এলিজাবেথৰ ঘনিষ্ঠ সম্পৰ্কৰ অভিযোগ বিবাহৰ পূৰ্বে পাকিস্তানৰ লিড নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সৈতে ভাৰতত কাম কৰিছিল এলিজাবেথে সংগঠনটোৰ নেতৃত্বত আছিল আলী তাকিৰ শেখ নামৰ এজন পাকিস্তানী নাগৰিক লিডৰ অধীনৰ প্ৰকল্প ক্লাইমেট এণ্ড ডেভেলপমেণ্ট নলেজ চমুকৈ CDKNৰ সমন্বয়ক আছিল এলিজাবেথ সমান্তৰালকৈ জৰ্জ সৰছৰ সৈতেও এলিজাবেথৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপিত হৈছে এলিজাবেথ কলবাৰ্ণ গগৈ নাগৰিকত্বৰ সন্দৰ্ভত সামাজিক মাধ্যমত পৰোক্ষভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আনহাতে মোৰ পত্নী যদি পাকিস্তানৰ এজেণ্ট তেন্তে মই ভাৰতৰ এজেণ্ট বুলি পত্নী এলিজাবেথ কলবাৰ্ণ গগৈ বিতৰ্কৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে এই বিতৰ্কৰ আঁৰত বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰ আছে বুলি এক প্ৰকাৰে অভিহিত কৰিছে এইবোৰ সব কথা সাধাৰণতে নিৰ্বাচনৰ ওচৰত ওলায় মই যোৱা যোৰহাট লোকসভা নিৰ্বাচনত যেতিয়া মোৰ মাত্ৰ একমাহ আছিল তেতিয়া বিভিন্ন কথাবোৰ ওলায় যে বিদেশৰ ছোৱালী কিয় বিয়া কৰিলে অসমৰ ছোৱালী নাপালে নেকি এই নিৰ্বাচনৰ ওচৰত এইখিনি কথা ওলায় আৰু এইবোৰ সব আৰু মছলা কথাবোৰ ওলায় আৰু কিন্তু এবাৰ দেখিছো নিৰ্বাচন আহাই নাই এক বছৰ আছে এতিয়া প্ৰায় বিজেপি এই ধৰণৰ কথাবোৰ আৰম্ভ কৰিছে কিবা এটা ইংগিত তেওঁলোকে মানে ৰাইজৰ যে তেওঁলোকৰ প্ৰতি মোহভংগ হৈছে এই ভয় লৈ আজি তেওঁলোকে এইবোৰ ধৰণৰ কথা যুক্তিহীন কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এটা চৰ্চা হৈ আছে যে আপোনাৰ পত্নীয়ে আইচিছৰ লগত মানে ঘনিষ্ঠতাৰে কিবা কাম কৰিছে হেনেকুৱাও এটা চৰ্চা হৈছে মানে যদি মোৰ পত্নী পাকিস্তান এজেণ্ট মই ইণ্ডিয়া এজেণ্ট আৰু ইণ্ডিয়াই জিকিব যদি তেওঁ মই হ'ব এইবোৰ চব মই মানুহৰ বিবেকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু মানুহো জানে মই জনসাধাৰণৰ ওপৰত এৰি দিছো এই তেওঁলোকৰ লগত মই যুঁজিম এতিয়া মোৰ ৱাইফৰটো নিজৰ চেনেল নাই যে এইবোৰ চব প্ৰচাৰ মানে ভাঙিবলৈ আমাৰ ওচৰতো পৰ্টেল নাই আমাৰ ওচৰতো চেনেল নাই পৰ্টেল নাই যে নহওক আমি ৰাইজৰ আমি বিবেকৰ ওপৰত আমি এৰি দিছো ৰাইজে ভালদৰে জানে আৰু মই ভাবিছো ক'ৰবাত মুখ্যমন্ত্ৰী অলপ শংকিত হৈছে নেকি আজি কিবা মৰ্ণিঙত টুইট কৰিছে মই দেখিছো যেতিয়াৰ পৰা তেওঁলোকৰ দলৰ ভিতৰত নতুন সভাপতি আহিছে তেওঁ নিজৰ গাদীৰ প্ৰতি অলপ শংকিত হৈছে নেকি হলে আমি দেখিছো বিজেপিত মানে লাষ্ট মোমেণ্টত কাক CM বনাই দিয়ে কোনে ধৰিব নোৱাৰে দিলীপ শইকীয়া ডাঙৰীয়া এতিয়া অসম বিজেপি ভাবি CM প্ৰাৰ্থী নেকি এইটো লৈ মই ভাবিছো মুখ্যমন্ত্ৰী অলপ শংকিত হৈছে তেওঁ এই মাটিৰ সম্পৰ্ক বহুত ডেফামেশ্যন কেছবোৰ এইবোৰ সব দিল্লীৰ সব কাণত পৰি আছে তো কোন দিনত তেওঁৰ নিজৰ চকী থাকে নাথাকে সেয়া লৈ শংকিত হয় এটা ছিংগাপুৰৰ পৰা তেওঁ বা ক'ৰবাত তেওঁ টুইট কৰি আছে আৰু নিউজ ডেস্ক ৰিপৰ্ট সত্য ৰিয়েলিটি